নমস্কাৰ সৰ্বদসকল ৰাজ্যৰ বিদ্যালয়সমূহত অনুষ্ঠিত হোৱা গুণ উৎসৱত চি আৰু ডি গ্ৰেড লাভ কৰা বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলক নিলম্বন কৰা হ'ব। হয় সৰ্বদসকল, শিক্ষা বিভাগে দিছে এটা কঠোৰ নিৰ্দেশনা। 2023 বৰ্ষৰ গুণ উৎসৱত চৰাইদেউ জিলাৰ যিসমূহ বিদ্যালয়ে চি আৰু ডি গ্ৰেড লাভ কৰিছে সেই বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলৰ সৈতে জিলা আয়ুক্তই এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে আৰু বৈঠকত প্ৰধান শিক্ষকসকলক প্ৰয়োজনীয় সংশোধনী কৰিবলৈ নিৰ্দেশ দিছে। লগতে কৈছে যে 2023 বৰ্ষৰ গুণ উৎসৱত জিলাখনত যিকেইখন বিদ্যালয়ে চি আৰু ডি গ্ৰেড পাইছে সেইকেইখন বিদ্যালয়ে 2024 বৰ্ষৰ গুণ উৎসৱত উৎকৃষ্ট ফলাফল দেখুৱাব লাগিব। অন্যথা চি আৰু ডি গ্ৰেড পোৱা বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলক তাৎক্ষণিকভাৱে নিলম্বন কৰা হ'ব। গতিকে সৰ্বদসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যে আমাৰ ৰাজ্যত অনুষ্ঠিত হৈ যোৱা 2023 বৰ্ষৰ গুণ উৎসৱত যিকেইখন বিদ্যালয়ে চি আৰু ডি গ্ৰেড লাভ কৰিছে সেই বিদ্যালয়কেইখনে যদি 2024 বৰ্ষৰ গুণ উৎসৱত উৎকৃষ্ট ফলাফল দেখুৱাব নোৱাৰে তেন্তে সেই বিদ্যালয়সমূহৰ অৰ্থাৎ চি আৰু ডি গ্ৰেড লাভ কৰা বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলক তাৎক্ষণিকভাৱে নিলম্বন কৰা হ'ব। গতিকে সৰ্বদসকল, আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।